বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত শেহতীয়াকৈ প্ৰকাশ হোৱা এটা ইনফৰমেশ্যন জনাবলৈ লৈ আছোঁ চাওক এই সময়ত কৰ্মচাৰীসকলৰ অল্ড পেনশ্যন স্কিমক লৈ এটা ডাঙৰ খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক শ্বেয়াৰ কৰিছোঁ আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো আনিবলৈ লৈ আছোঁ চাওক OPSক লৈ বিভিন্ন সময়ত বিভিন্ন ইনফৰমেশ্যন আহি থকাৰ সময়তে আহিল ডাঙৰ খবৰটো অৰ্থাৎ জনাবলৈ লৈছোঁ যে এই সময়ত চৰকাৰৰ ফালৰ পৰা অল্ড পেনশ্যন স্কিমক লৈ এটা ডাঙৰ স্পষ্টীকৰণ দিয়া হৈছে কাৰণ বিষয়টো লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত অন্তৰ্ভুক্ত কৰা হৈছিল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকে বুজি পোৱাকৈ আৰু সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম বন্ধুসকল যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটোৰ আন ভিডিঅ'সমূহতো এবাৰ চকু ফুৰাব যদি ইনফৰমেশ্যনসমূহ ভাল লগা বুলি অনুভৱ কৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব তেতিয়া বন্ধুসকল আহিছোঁ যিটো শেহতীয়াকৈ কৰ্মচাৰীসকলৰ অল্ড পেনশ্যন স্কিমক লৈ প্ৰকাশ হৈছে ইনফৰমেশ্যনটো অৰ্থাৎ যি লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত এই বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল আপোনালোকক পোনে পোনে অফিচিয়েল যি ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছোঁ চাওক আৰু ইয়াৰ পাছে পাছে ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকক জনাবলৈ যত্ন কৰিম ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফিনান্স ডিপাৰ্টমেণ্ট অফ ফিনেন্সিয়েল ছাৰ্ভিচ লোকসভাৰ 2308 নম্বৰ প্ৰশ্ন হিচাপে কৰ্মচাৰীসকলৰ অল্ড পেনশ্যন স্কিমৰ ইমপ্লিমেণ্টেশ্যনক লৈ কৰা হৈছিলে আৰু ইয়াতে আপোনালোকে নিশ্চয়কৈ দেখিছে যে ইমপ্লিমেণ্টেশ্যন অফ অল্ড পেনশ্যন স্কিম এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছে আৰু প্ৰশ্নসমূহ আছিল অল্ড পেনশ্যনক লৈ এনেকুৱা ধৰণৰ আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছোঁ চাওক উইল দ্য মিনিষ্টাৰ অফ ফাইনেন্স বি প্লেচ টু ষ্টেট অনুগ্ৰহ কৰি ফাইনেন্স মিনিষ্টাৰে এই প্ৰশ্নসমূহৰ উত্তৰ দিবনে নাম্বাৰ এ whether the government proposed to implement all pension schemes for its employees by abolishing the national pension system and unified pension scheme if so the timeline thereof and if not the reasons therefore Number B, whether many state governments have implemented old pension schemes for their employees, if so the process to return the funds deposited with the center to the state government along with the amount of fund deposited by the state wherein OPS in the place state-wise. Number C, whether any discrepancies are associated with the UPS system of pension, if so the details thereof. Number D, whether it is a fact that the contribution deducted from the salary of employees during their service will not be returned to them at the time of retirement and if so the details thereof. কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন সাঙুৰি অল্ড পেনশ্যন স্কিমক লৈ চৰকাৰৰ ঘৰলৈ প্ৰশ্ন কৰা হৈছিল আৰু আপোনালোকক ইতিমধ্যে কৈছোঁ যে লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত কৰা হৈছে যেতিয়া ইয়াৰ উত্তৰটো আহিব নিশ্চয় অফিচিয়েল উত্তৰেই হ'ব গতিকে আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যিখিনি উত্তৰ প্ৰকাশ হৈছিলে সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব যদি অকণমান সময় লয় তথাপিও ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ এই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰসমূহ আৰু প্ৰশ্নসমূহৰ সৈতে আপোনালোকৰ সন্মুখত অসমীয়া অনুবাদটো দেখুৱাবলৈ লৈ আছোঁ চাওক ভাৰত চৰকাৰ বিত্ত মন্ত্ৰণালয় বিত্তীয় সেৱা বিভাগ লোকসভা প্ৰশ্নৰ নম্বৰ 2308 আৰু উত্তৰ দিয়াৰ তাৰিখটো হৈছে 15 ডিচেম্বৰ 2025 বিষয়টো হ'ল পুৰণি পেঞ্চন আঁচনি প্ৰয়োগৰ সন্দৰ্ভত প্ৰশ্নসমূহ আছিল এনেকুৱা ধৰণৰ চৰকাৰে নিজৰ কৰ্মচাৰীৰ বাবে NPS আৰু UPS বাতিল কৰি পুৰণি পেঞ্চন আঁচনি OPS প্ৰয়োগ কৰাৰ কোনো প্ৰস্তাৱ বিবেচনাত লৈছেনে যদি লৈছে তেন্তে ইয়াৰ সময়সীমা কি আৰু যদি নাই তেন্তে তাৰ কাৰণ কি
কিমানখন ৰাজ্য চৰকাৰে নিজৰ কৰ্মচাৰীৰ বাবে OPS প্ৰয়োগ কৰিছে? যদি কৰিছে তেন্তে OPS প্ৰয়োগ কৰা ৰাজ্যসমূহত কেন্দ্ৰ চৰকাৰৰ ওচৰত জমা থকা ধনৰ লগতে ৰাজ্যসমূহে জমা কৰা ধনৰ পৰিমাণ ৰাজ্য চৰকাৰলৈ উভতাই দিয়াৰ প্ৰক্ৰিয়াটো কি? UPS পেঞ্চন ব্যৱস্থাত কোনো ধৰণৰ অমিল বা বৈষম্য আছে নেকি? যদি আছে তাৰ বিৱৰণ কি? কৰ্মচাৰীৰ ছাৰ্ভিচ সময়ত দৰমহাৰ পৰা কটা অৱদান অৱসৰৰ সময়ত উভতাই নিদিব নেকি? এইটো সত্য নেকি? যদি হয় তেন্তে তাৰ বিৱৰণ কি? নিশ্চয়কৈ গম পাইছে যি 5টা প্ৰশ্ন কৰা হৈছিলে কৰ্মচাৰীসকলৰ অল্ড পেঞ্চন আঁচনিক লৈ যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছে আৰু ইয়াৰ উত্তৰসমূহ ৰাজ্যিক বিত্তমন্ত্ৰীয়ে জনাইছে। উত্তৰসমূহ আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছোঁ। উত্তৰসমূহ আছিল এনেকুৱা ধৰণৰ: NPS বা UPSৰ আবৃত কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত পুৰণি পেঞ্চন আঁচনি বা পুনৰুদ্ধাৰৰ কোনো প্ৰস্তাৱ চৰকাৰে বৰ্তমান বিবেচনা কৰা নাই। এই সময়ত কৰ্মচাৰীসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ স্পষ্টীকৰণ বুলি ক'ব পাৰি যে পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰ কৰাৰ কোনো প্ৰস্তাৱ চৰকাৰে বিবেচনা কৰা নাই বুলি লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত ৰাজ্যিক বিত্তমন্ত্ৰীয়ে চৰকাৰৰ হৈ উত্তৰটো স্পষ্ট কৰিছে। 2 নম্বৰটো হ'ল ৰাজস্থান, ছত্তীশগড়, ঝাৰখণ্ড, পাঞ্জাৱ আৰু হিমাচল প্ৰদেশ। এই 5খন ৰাজ্য চৰকাৰে নিজৰ কৰ্মচাৰীৰ বাবে অল্ড পেঞ্চন স্কিম পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত পেঞ্চন ফাণ্ড নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষক জনাইছে। ইতিমধ্যে দেশৰ 5খন ৰাজ্যই OPS পুনৰ আৰম্ভ কৰা হৈছে বুলি চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে। PFRDA আইন 2013 অথবা NPS এক্সিট এণ্ড উইথড্ৰয়েল ৰেগুলেশ্যন 2015ত এনে কোনো বিধান নাই যাৰ জৰিয়তে চৰকাৰী অৱদান, কৰ্মচাৰীৰ অৱদান আৰু তাৰ ওপৰত হোৱা আয় মিলি গঠন হোৱা ধন ৰাজ্য চৰকাৰলৈ উভতাই দিব পাৰি। গড়ৰ পৰা উঙলৈ প্ৰশ্নটোৰ উত্তৰ হ'ল UPS এটা ফাণ্ড ভিত্তিক পেঞ্চন ব্যৱস্থা যিটো কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ নিয়মিত আৰু সময়মতে হোৱা অৱদান সংগ্ৰহ আৰু বিনিয়োগৰ ওপৰত নিৰ্ভৰ কৰে যাতে কৰ্মচাৰীসকলে নিশ্চিত পেঞ্চন লাভ কৰে। UPSত অৱসৰৰ সময়ত গ্ৰাহকে তলত দিয়া সুবিধাসমূহ লাভ কৰিব। কমেও 25 বছৰৰ যোগ্য সেৱা থাকিলে অৱসৰৰ আগৰ শেষ 12 মাহৰ মূল গড় দৰমহাৰ 50% হাৰত পেঞ্চন নিশ্চিত। কম সেৱা ক্ষেত্ৰত 10 বছৰ এইটো অনুপাতিক হ'ব। কৰ্মচাৰীৰ মৃত্যুৰ পিছত আইনগতভাৱে বিবাহিত পত্নী বা স্বামী কৰ্মচাৰীয়ে পোৱা পেঞ্চনৰ 60% হাৰত নিশ্চিত পাৰিবাৰিক পেঞ্চন। কমেও 10 বছৰৰ যোগ্য সেৱাৰ পিছত অৱসৰ ল'লে ন্যূনতম 10,000 টকা পেঞ্চন নিশ্চিত। অৰ্থাৎ এইখিনি UPSৰ যিখিনি ভিতৰৰ ইনফৰমেশ্যন সেইখিনি ৰাজ্যিক বিত্তমন্ত্ৰীয়ে জনাইছে যে UPSৰ অধীনত কৰ্মচাৰীসকলে কেনেকৈ বেনিফিটেড হ'ব পাৰে। বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে আজিৰ তাৰিখত যিসমূহ বিভিন্ন ইনফৰমেশ্যন প্ৰকাশ হৈ আছিলে UPS আহিব বা অল্ড পেঞ্চন স্কিম চৰকাৰে আনিব বা তেনেকুৱা, সেই গোটেইখিনি ইনফৰমেশ্যনৰ উত্তৰ আজি আপোনালোকে বিচাৰি পালে আৰু চৰকাৰে এটা বাক্যতেই গোটেই ইনফৰমেশ্যনসমূহৰ প্ৰশ্নৰ স্পষ্টীকৰণ কৰিলে যে বৰ্তমান সময়ত চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অল্ড পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰৰ কোনো প্ৰস্তাৱ হাতত নাই। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু আপোনালোকৰ সহায় হোৱাকৈ লগে লগে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।